রাত্রে ডাকছে বলে হ্যাঁ রাত্রে ডাকে মা বাবারে কয় মা বাবা তোমরা বাবা তো নাই মা ঠাকুমা তোমরা ঘুমাই থাকো। ঘৰখন চাওক কেনেদৰে পথাৰৰ মাজত নিৰ্জন ঠাইত মানুহ কম থাকে চাগে ঘৰখনত। আৰু এই ঘৰখনৰ ভিতৰতে এটা ঘটনা হৈছে, ৰাতি আৰক্ষী আহিবলগীয়া হৈছে। এই ঘৰখনৰ গৰাকী হৈছে নিৰঞ্জন দাস আৰু এই ঠাইখনৰ নাম হৈছে বোকাবস্তিৰ গাতে লাগি থকা ফকীৰা বস্তি। আৰু এই ঘৰখনৰ ভিতৰত তেওঁ মানে নিৰঞ্জন দাস মালিকগৰাকীয়ে মানে নতুনকৈ ঘৰ বনাইছে। এইফালে চুপাৰী গছটো চাওক, বেছি দিন হোৱা নাই, নতুনকৈ ঘৰ বনাইছে। মানে ইয়াতে ওচৰতে ইফালে তেওঁৰ ওচৰতে আন এখন ঘৰ আছে তেওঁৰ, কিন্তু এই ঘৰখনত নিৰঞ্জন দাস মাজে সময়েহে তেওঁ ইয়াত থাকে। যোৱাকালি ৰাতি যি ঘটনা হৈছিলে তেতিয়া নিৰঞ্জন দাসে কৈছে তেওঁ ঘৰখনৰ ভিতৰত নাছিলে। তাৰ পাছতে ৰাতি এগৰাকী ৩৫ বছৰ বয়সীয়া যুৱক, তেজাল যুৱক এগৰাকী এই নিৰঞ্জন দাসৰ ঘৰৰ ভিতৰত চিপ জুৰি লোৱা অৱস্থাত মানে উদ্ধাৰ হোৱাৰ পিছত হোৱা দোৱা লাগিল। হঠাৎ মানে মানুহ ভিৰ কৰিছে, আৰক্ষী আহিছে, যথেষ্ট মানুহ জমা হৈছে, কোনেও চিনি নাপায় এই যুৱকগৰাকীক। অৱশেষত নীলবাগান আৰক্ষী অহাৰ প্ৰায় ২০ মিনিট পাছত এই যুৱকগৰাকীৰ পৰিয়ালৰ লোকে খবৰ পাই গ'ল। এতিয়া ইতিমধ্যে তেওঁৰ নাম ও পৰিচয় ওলাইছে, বিছম দাস বুলি। আৰু বিছম দাসৰ বাইদেউ, তেওঁৰ ভাতৃ, তেওঁৰ ভাইটি সকলো আহিছে ইতিমধ্যে। আৰু অহাৰ পাছত তেওঁলোকে চিনি পাইছে, কিন্তু গোটেই বিষয়টো এটা সন্দেহৰ আৱৰ্তত তেওঁলোকে দাবী কৰিছে যে এয়া এটা মানে ষড়যন্ত্ৰমূলকভাৱে তেওঁক মানে হত্যা কৰা বুলি এই পৰিয়ালৰ লোকে, বিছম দাসৰ পৰিয়ালৰ লোকে দাবী কৰিছে। আৰু এই ঘৰখন মানে একেবাৰে নিৰ্জন ঠাই মই দেখুৱাইছোঁ চাওক। আৰু এয়া চাওক, এই যি ঘৰখন ফকীৰা বস্তিৰ এই ঘৰখন, এয়া হৈছে ফকীৰা বস্তি বুলি কয়, মানে বোকাবস্তিৰ একেবাৰে লগত। পৰিয়ালৰ লোক যেতিয়া আহিছে ঘটনাস্থলীত, চিনি পালে, তেওঁলোকে হত্যাকাণ্ড বুলি দাবীও কৰিছে। এতিয়া ল'ৰাজনক পিন্ধনত কেৱল আণ্ডাৰপেণ্ট এটা আছে, বাকী কাপোৰত বাকী গোটেই অৰ্ধ উলংগ হৈ আছে যুৱকজন। আৰু চিপ জুৰি লোৱা অৱস্থাত কিন্তু আমি আহি প্ৰত্যক্ষ কৰা নাই, আৰক্ষীয়েও প্ৰত্যক্ষ কৰা নাই। তেওঁ মানে যি ৰছী ওলমিছিলে সেই ৰছীডাল কটা আছে আৰু তেওঁ মাটিত উদ্ধাৰ হৈছে। আৰু ইয়াতে ৩টা কোঠালি আছে, আৰু এই ছাইডৰ যিটো কোঠালি, এই কোঠালিৰ ভিতৰতে মানে তেওঁ পৰি আছে। আৰু নিৰঞ্জন দাস যোৱা ৰাতিও তেওঁ ঘৰত নাছিলে বুলি তেওঁ দাবী কৰিছে, তেওঁ আনখন ঘৰত থাকে বুলি দাবী কৰিছে। আৰু এই বিছম দাস যি যুৱকগৰাকী আছে, তেওঁ বোলে পৰিয়ালৰ লোকে কৈছে বিবাহিত যুৱক, তেওঁ কাকি খিৰিঙৰ পৰা বিয়া পাতিছে, এগৰাকী কন্যা, এগৰাকী পুত্ৰ সন্তানো আছে মৃত বিছম দাসৰ। এই বৰ্তমান ঘটনাস্থলী হৈছে ফকীৰা বস্তি, মৃত যুৱকগৰাকী হৈছে আপোনাৰ তেলিবস্তি। এই নিৰ্জন ঠাইত স্থাপন কৰা ঘৰখনৰ গৰাকী আছিলে, তেওঁ মাজে সময়ে ঘৰখনত থাকে, কেতিয়াবা তেওঁৰ আন এখন ঘৰ আছে ওচৰতে, তাত থাকে তেওঁ। কালি ৰাতি ক'ত আছিলে আপুনি? ৰাতি আমাৰ এই ঘৰতে আছিলে, পুৰাণ ঘৰ। ইয়াত নাথাকে আপুনি? না, ইয়াত নাই। আমার ছেলেটার সাথে শাদি গেছে না, তো এই শাদি আপনার ল'ৰাৰ বিয়া হৈছে? হ্যাঁ, বিয়া হয়েছে। এখন এই কারণে আমি সেখানে রাত্রে থাকি, এখানে মানুষ আমি রাত্রে থাকি না। এই যে আপোনাৰ এই নিৰ্জন স্থানৰ ঘৰখনত যে এটা ডেড বডি ওলাইছে, চিপ জৰি লোৱা, কোনোবাই ৰছীৰে কাটিও দিছে, কি মানে কেনেকৈ কি হৈছিলে? আপোনাৰ ঘৰখনত, নিৰ্জন ঠাইত ঘৰখনত আপুনি নাছিলে, মানে কেনেকৈ কি হৈছে? কেনেকৈ কি আমি তো কইতে পারবো না। এটা এখানে দেখি রাত্রে লাশ, সকালে দেখি লাশটা, আমি দেখি লাশ একটা এখানে ঝুলিয়া রয়েছে। ৰাতিপুৱা আহি পেলাই দেখিলে? হ্যাঁ, দেখিলে ৰাতিপুৱা আহি মানে অলপ আন্ধাৰ আছিল, অলপ একদম পুৱা একদম ৰাতিপুৱা দেখি আমি তারপরে গেছি, ওখানে মানুষের জানাইতে আসি এরকম আমার ঘরে লাশ একটা পড়িয়া রয়েছে। রাত্রে ডাকছে বলে হ্যাঁ রাত্রে ডাকে মা বাবারে কয় মা বাবা তোমরা বাবা তো নাই মা ঠাকুমা তোমরা ঘুমে থাকো, আমি যা আসি ঘরে ঘুমে থাকো, তোমরা ঘুমে থাকো। এরপর হেরা ঘুম গেছে, আর পরে হ্যাঁ বাড়ি গেছে, কয় ডাকে, হেরা বলে কে ডাকে, সন্দেহ করছে আর ডাকে, কইতেছে ওখানে কেমনে মরছে এটা তো আমি কইতে পারি না, কেউ মারছে নালে তো দাদা তো আমার কোনোদিনই এরকম করে না, বিপদ কোনো কিছু নাই আমার দাদা। এইটো ৰাস্তা চাওক,
আৰু গড়খন প্ৰায় 200 মিটাৰ হ'ব চাওক একেবাৰে পথাৰৰ মাজৰ একেবাৰে নিৰ্জন ঠাইত নতুনকৈ স্থাপন কৰিছিলে এই গড়খন আৰু এই গড়খনৰ ভিতৰতেই সংগঠিত হৈছে নিশা এই চাঞ্চল্যকৰ ঘটনা তেওঁলোকে হত্যাকাণ্ড বুলি দাবী কৰিছে এতিয়া নীলবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে তেওঁলোকে তদন্ত কৰিব তদন্ত কৰাৰ পাছত পোহৰলৈ আহিব ঘটনাটো আচল ৰহস্যটো ফাদিল হ'ব ডেড বডি সম্পূৰ্ণ দেখুওৱা নাই কাৰণ ফেচবুকে বহু সময়ত ভিডিঅ'বোৰ আচলতে ৰিমুভ কৰি দিয়ে যাৰ বাবে ডেড বডিটো আপোনালোকক দেখুৱাব পৰা নাই যাৰ বাবে আপোনালোকে ক্ষমা কৰিব